আপোনাক দিব দিছে নাই আকৌ ডিপুট আছে এক্সপেৰিয়েন্স প্ৰডাক্ট আপুনি শুনকচোন আপোনাক কোম্পানীয়ে দিলে কোম্পানীয়ে দিয়াৰ কাৰণে আপুনি কোম্পানীক আকৌ ইমেইল কৰি বস্তুটো ঘূৰাই দিলে না না ঘূৰাই দিয়া নাই এটা এটো পঠাইছে ৰিজেক্ট মালটো আপুনি ৰাখিবলৈ বেছিছে কিয় না না এটো এতিয়া আপুনি কোৱা পাছতহে মই চাইছো না মানে নহলে আপুনি কেনেকৈ ইমেইল কৰিলে বিক্ৰী কৰা সেইটো এটা মেইল কৰিছো না কালি ফোন কৰিছো মোলে নহয় আপুনি এই এতিয়া মেইল কৰিছে আপুনি নহলে নাচাই বস্তুবোৰ এনেকৈ হেৰি কৰি আছে তেনেকৈ চোৱা হয় ন গ্ৰাহকক লুটি আছে যদি শিশুটো যদি কিবা হেৰি হয় মৃত্যু মুখত পৰা হয় তেতিয়া কি কৰিলে ৰাতিৰ পৰা কোম্পানী কোন আছিলে তেখেতে যিটো আপোনাক এক্সট্ৰা এটা মাল পঠাইছে যে এইটো ডিপুট নগাঁও ফোন লগত ফোন নাম্বাৰটো দিয়ক দাদা ফোন নাম্বাৰটো লিখিলেচোন তোমাক কথা পাতিব সুধিব লাগিব এতিয়া মই মৰিগাঁৱত ভাল এখন দোকান গৈছে কি হৈছিলে আপোনাৰ লগত 25 মাৰ্চ তাৰিখে ইয়াৰ পৰা মই RCM এজন গ্ৰাহক হয় সেইটো চিৰন্তন হয়তো RCM প্ৰডাক্ট সকলোবোৰ ভাল আছে সেইটো সঁচা কথা কিন্তু এজন যোনজন POC মৰিগাঁও গান্ধী ভৱনৰ লগত যিজন POC যিখন দোকান আছে সেই দোকানখনৰ পৰা মই 25 মাৰ্চ 2026 সেইদিনাখন মই অলপ বস্তু লৈছিলোঁ আৰু তাৰ ভিতৰত আছিলে বিস্কুট আৰু বিস্কুটখিনি আপোনাৰ দেখিছে এইটো এক্সপায়াৰ ডেট গৈছে ইতিমধ্যে এইটো অক্টোবৰ 2025 চনৰ অক্টোবৰ 10 তাৰিখে এক্সপায়াৰ ডেট গৈছে আৰু এক্সপায়াৰ ডেট যোৱা বিস্কুট বিক্ৰী কৰিছে আৰু এই বিস্কুট খাই মোৰ ছোৱালী এতিয়া অসুস্থ হৈ পৰিছে গতিকে মই এটাই অনুৰোধ জনাওঁ জিলা প্ৰশাসনৰ লগতে খাদ্য সুৰক্ষা বিভাগৰ যিজন বিষয়া আছে মৰিগাঁও জিলা তেখেতে ইয়াৰ উচিত তদন্ত লৈ কমপ্লেইন দিছে না কমপ্লেইন দিম খুব কম সময়তে মই কমপ্লেইন আজি সানডে কাৰণে দিব পৰা নাই কিন্তু মই খুব কম সময়ৰ ভিতৰত কমপ্লেইন দিম খাদ্য সুৰক্ষা বিভাগৰ যিজন বিষয়া আছে তেখেতৰ লগত মই যোগাযোগ কৰিম আৰু গ্ৰাহকৰ লগত হেতালি খেলিছে একদম 100% গ্ৰাহকৰ লগত হেতালি খেলিছে শিশুৱে খোৱাৰ পাছত মৃত্যু মুখলৈ ঠেলি দিয়া নিচিনা হৈছে মানে খাদ্যৰ নামত এইটো বৰবি বিক্ৰী কৰিছে মৰিগাঁও নগৰৰ মাছ মজিয়াত গতিকে এইটো উচিত আপুনি মৰিগাঁও বুলি ক'ব RCMৰ বিষয়ে কি ক'ব মৰিগাঁৱত যি RCMটো চলি আছিলে আচলতে RCM কোম্পানীটো বেয়া বুলি মই নকওঁ কিয়নো ময়ো এজন RCMৰ মই গ্ৰাহক হয় ঠিক আছে কিন্তু কথা হ'ল যিজন POC মৰিগাঁও গান্ধী ভৱন ষ্ট্ৰীটৰ যিখন POC যিখন দোকান আছে সেই দোকানৰ স্বত্বাধিকাৰীজনে ইয়াৰ খাদ্যৰ নামত বৰবি বিক্ৰী কৰিছে কাৰণ তেওঁ নোচোৱাকৈ বস্তু ৰাখিছে এক্সপায়াৰ ডেট যোৱা বস্তু ৰাখিছে আৰু ইয়াৰ উচিত তদন্ত হ'ব লাগে আৰু যেতিয়ালৈকে তদন্ত নহয় তেতিয়ালৈকে মই কিন্তু নেৰিম এইটো স্পষ্ট আপুনি এক্সপায়াৰ ডেট যোৱা বস্তু অফিচৰ পৰা পঠিয়াইছে ক'ৰবাৰ পৰা উঠিছে বেলেগ কিন্তু আপুনি চেক কৰি বস্তুখিনি ৰাখিব লাগে এক্সপায়াৰ ডেটটো কিমান দিনত গৈছিলে কিমান তাৰিখে গৈছে এইটো 10 তাৰিখে আহিছে কিমান 10 তাৰিখে আছে 10 তাৰিখে মালটো পঠাইছে কোম্পানী কি এক্সপায়াৰ ডেট মাল পঠাইছে নেকি আপোনালোকে নাচাই কিয় আপুনি বহুত মাল আহি যায় এতিয়া কেনেকৈ খালি পইচা ধান্দাত আপোনালোকে এইটো কাম কৰি আছে এই কিমান চনত এক্সপায়াৰ গৈছে এতিয়া কৈছে নেকি এইটো 11/4/2025 মানে মেনুফেকচাৰিং আৰু এক্সপায়াৰ ডেট আছে অক্টোবৰ 10 তাৰিখ 2025 চনৰ হয়নে দাদা এইবোৰ কথাটো সঁচা নে কোম্পানীৰ নাম কি RCM এইটো ক'ত আছে কোম্পানীটো এইটো কোম্পানী ৰাজস্থান এতিয়া আপোনালোক মালটো কোনে ডিলিং কৰে আপোনাৰ কঠিয়াতলি ডিপু আছে কোম্পানী ডিপু আছে এতিয়া আপুনি মালটো তেখেতলোকে যে কোন কাৰ আণ্ডাৰত দিয়ে মানে তেওঁলোকে আমাক গাড়ী পঠাই দিওঁ মাল দি পঠায় যিজনক আপুনি যে মেইল কৰিছিল বোলে তেখেত এৰিয়া মেনেজাৰ তেখেতক মই কমপ্লেইনহে দিছোঁ আপুনি আপোনাক যিজনে আপোনাক মালটো পঠাইছে তেখেতৰ লগততো যোগাযোগ তেনেকৈ নহয় তেখেতো ডাইৰেক্ট এইটো মানে সাংঘাতিক ভুল হৈছে নাই কওকচোন এইটো মোৰ ঘৰত নাই আপোনাৰ যদি বাচ্ছাই যদি খায় কিবা ক্ষতি হয় তাৰ ক্ষতিপূৰণ কোনে আপুনি কাৰোবাৰ শৰীৰ লগত খেলা নাই জানো কোম্পানী ভুল নিদিওঁ আপুনি আপোনাৰ কোম্পানীয়ে মালটো দিছে বাৰু কোম্পানীয়ে মালটো দিছে আপুনি চাব লাগে নিজৰ মতে যে মই এইটো কোনটো এক্সপায়াৰ ডেট যোৱা কোনটো এক্সপায়াৰ ডেট নোযোৱা সেইটো আপুনি নিজে সাৱধান হ'লে ভাল RCMৰ ময়ো এজন গ্ৰাহক মই আপোনাক কিবা এটা বিশ্বাসত ৰাখিছোঁ বহু বজাৰ আছে শ্বপিং মল বহুত কিবা কিনি আছে আৰু সেই RCMৰ যিটো বিশ্বাস সেই বিশ্বাসৰ ওপৰতে আহিছিল আপোনাৰ পৰা ল'বৰ কাৰণে কিন্তু এই বস্তুটো আপুনি এক্সপায়াৰ ডেট যোৱা বস্তুটো ৰাখিছে এইটো বিস্কুট খাই 25 তাৰিখে মই লৈ গৈছোঁ যোৱাকালি ৰাতি খাই পেলাই মোৰ ছোৱালী এতিয়া অৱস্থা নাই তাৰ কাৰণে দায়ী কোন হ'ব এইটো কোন হ'ব সেই তাৰ কাৰণে দায়ী কোন হ'ব সেইটো মোক কওক না সেইটোতো হয় বা মোৰ এইটো মানে চাব লাগিছিলে কিন্তু এতিয়া মালবিলাক আহে তেনেকৈ সজাই দিওঁ একচুৱেলি চোৱাও নহ'লে নাই চাব লাগে আপুনি সজাই দিয়াটো ডাঙৰ কথা নহয় কিন্তু চোৱাটো আপোনাৰ কৰ্তব্য বুলি ভাবোঁ মই কি কাৰণে খাদ্যৰ নামত যদি বৰবি আপুনি মৰিগাঁও নগৰৰ মাছ মজিয়াত যদি বিক্ৰী কৰি আছে